সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? ৰাম গোপাল বিভাৰ। আপুনি ক'ৰ পৰা আহিছে? অসম বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 ডিচেম্বৰ মাহত লৈছোঁ। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? বৈষ্ণৱ সমাজত আছিলোঁ 10 বছৰ। বৈষ্ণৱ সমাজত পৰম্পৰা কামবিলাক কৰি আছিলোঁ। সকাম পাতি এইবিলাক কিবা কিবি বহুত তেনেকৈ কৰি কৰি বহুত দিন কটালোঁ। 10 বছৰলৈকে তাতে আছিলোঁ মই। সকাম কৰি আছিলোঁ, সকামত যাওঁ, সকাম কৰোঁ, তোলনি কৰোঁ, কিবা কিবি কৰোঁ, এনেকৈ কৰি বহুত দিন তেনেকৈ মই কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক আপোনাৰ সমাজত চলি আছিলে, সেই প্ৰচলিত ভক্তি সাধনা আপুনি কৰি থকা স্বত্তেও সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত মোৰ এনেকৈ আহিবলগীয়া হ'ল, যেতিয়া মই আমাৰ গাঁৱত ভকতবিলাক আছিলে, ভকতবিলাকে যেতিয়া কথা পাতে, তেওঁলোকৰ কথাবিলাক মই শুনি পেলাই মোক ভালো লাগে। তাৰপিছত মই এদিন ভকতবিলাকক মই ক'লোঁ যে আপোনালোকে নিৰামিষ খায়, মই খুব ভাল পাওঁ। মই নিৰামিষ খোৱা মানুহবিলাকক দেখি মোক খুব ভাল লাগে। মই তেনেকৈ তেওঁলোকে এদিন মোক ক'লোঁ, তেওঁলোকে মোক একো জবাব দিয়া নাই, হ'লেও মই তেওঁলোকক কৈছোঁ আৰু। তাৰপিছত মই তেওঁলোকক মই ক'লোঁ যে মই মানে গুৰুদেৱৰ ওচৰলৈ যাম। তেওঁলোকে মোক একো উত্তৰ দিয়া নাই। এদিন মই ক'লোঁ ভকতবিলাকক যে মই কালিৰ পৰা মই পাণ নাখাওঁ। মই আগত খুব পাণ খাই আছিলোঁ, তেতিয়া মই ক'লোঁ মই পাণ নাখাওঁ। নৱেম্বৰ মাহত 4 তাৰিখত মই ক'লোঁ যে মই আজিৰ দিনৰ পৰা মই পাণেই নাখাওঁ। আজি সন্ধিয়া এটা পাণ খাম আৰু মই নাখাওঁ। তেতিয়া ভকতবিলাক মোক হাঁহি দিলে মানে তেওঁলোকে। তাৰপিছত মই ক'লোঁ যে মই মিছা কথা কোৱা নাই আপোনালোকক, মই কালিৰ পৰা মই পাণেই নাখাওঁ। তাৰপিছত মই নৱেম্বৰ 5 তাৰিখৰ পৰা মই পাণ খোৱাটো মই একেবাৰে বন্ধ কৰি দিলোঁ মই। আৰু তেতিয়া মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু চৰণত আহিবৰ কাৰণে মই বহুত তেতিয়া মই চিন্তা কৰোঁ। তাৰপিছত ভকতবিলাকে এদিন গৈ পেলাই আমাৰ ঘৰত টিভি লগাই দিলে। টিভি লগাই দিয়াত মই সাধনা চেনেল চাবলৈ ইচ্ছা কৰিলোঁ। সাধনা চেনেল যদি চাই যেতিয়া মই গুৰুদেৱৰ প্ৰবচনবিলাক চাওঁ, তেতিয়া গুৰুদেৱে শাস্ত্ৰ বেদ পুৰাণ দেখাই দেখাই তেওঁ কথাবিলাক বুজায় আৰু কৈ থাকে। গুৰুদেৱে নিজৰ ফালৰ পৰা কোনো অন্য কথা নাপাতে, যিটো কথা পাতিব বেদ শাস্ত্ৰ লৈ পেলাই তেওঁ কথা পাতে। তেতিয়া মোক শুনি পেলাই মই খুব ভাল পালোঁ। আৰু যেতিয়া মই শুনি যেতিয়া মই আৰু আমাৰ ধৰ্মপত্নী আছিলে, খুব আমি দুইটাই চাই থাকোঁ, সময়টোলৈ চাই থাকোঁ। আমি ইমান সময়ত সৎসং হয় সেইটো সময়লৈকে আমি চাই থাকোঁ। যেতিয়া সৎসং চাই আমাৰ এমাহ 1.5 মাহ হৈ গ'ল। তাৰপিছত মই ভকতবিলাক কৈছে মই নাম ল'ম। তেতিয়া তেওঁলোকে মোক কয় যে নহয়, হেলেমত আমাৰ নামদান আহিব, তেতিয়া আপুনি ল'ব। তেতিয়া মই ক'লোঁ যে তেনেকৈ কৰি বহুত দিন হৈ গ'ল ন, আজি 1.5 মাহ পাৰ হৈ গ'ল আৰু মই নাম ল'ম কৈ আছোঁ আৰু আপোনালোকে মোৰ কাৰণে একো ব্যৱস্থা কৰা নাই। তাৰপিছত তেওঁলোকে এদিন ডিব্ৰুগড়ৰ নাহৰকটীয়াত যাবলগীয়া হ'ল। তেওঁলোকৰ লগতে মই গ'লোঁ। মই গৈ পেলাই ডিব্ৰুগড়ৰ নাহৰকটীয়াত মই দীক্ষিত হ'লোঁ। দীক্ষিত হোৱাৰ পাছত ভক্তি কৰি আছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই জগতগুৰু তত্ত্বদৰ্শী সদগুৰু ৰামপালৰ ওচৰত নোহোৱাৰ আগতেই মই টিভি চাই থাকোঁতে মই লাভ পালোঁ। মোৰ হাৰ্ট এটেক বেমাৰ আছিলে। মই বহি পেলাই টিভি চাই আছোঁ। টিভি চাই থাকোঁতে মোৰ মৃত্যু হৈ গ'ল। মৃত্যু হোৱাত মানে মইতো ক'বই নোৱাৰোঁ। যেতিয়া আমাৰ ভকত মায়ে মোৰ কাৰণে চুজি বনাই আছিলে, যেতিয়া আহি পেলাই মোক দেখিছে, তেতিয়া যে মই মানে চকীত বহি আছোঁ, মই নিজে ক'ব নোৱাৰোঁ। তাৰপিছত হালা গোলা হৈ গ'ল। দেৱাদিন আছিলে। তেতিয়া মোৰ ল'ৰাই মোক চকীৰ পৰা উঠাই পেলাই বিচনাত ৰাখিল। তেতিয়া মই ক'ব নোৱাৰাত তেতিয়া ঘৰত কনা কটা হৈ গ'ল। ঘৰৰ ওচৰৰ মানুহবিলাক আহি পেলাই যেতিয়া ঘৰত কান্দিব ল'লে, তেতিয়া আমাৰ ল'ৰাও কান্দিব ল'লে। তেতিয়া মোক মানে আমাৰ ভকত মায়ে কৈছে যে হে কৃষ্ণ কৃষ্ণ, আমাৰ মোটা মানুহক বচাই দে। তেনেকৈ মানে গোসানী পূজাও কৰি আছে, গোসানীকো মাতিলোঁ। তাৰপিছত যেতিয়া আমি টিভি চাই আছোঁ, তেতিয়া আমাৰ গুৰুদেৱক মাতিলে। গুৰুদেৱক মতাৰ লগে লগে মই 2 মিনিটৰ পিছত মোৰ মালিকে মোক জীৱদান দিলে।
যেতিয়া মোক তেতিয়া বিচনাৰ পৰা মই উঠিলোঁ, উঠি পেলাই তেতিয়া দেখিলোঁ যে মই পেণ্টত পেচাব কৰি দিছোঁ। মই ক'বই নোৱাৰোঁ। তাৰপিছত পেণ্টত পেচাব কৰি দিয়াৰ পাছত তেতিয়া মই ক'লে মই পেণ্টত পেচাব কৰিছোঁ নেকি? তেতিয়া ভকত মায়ে ক'লে যে অঁ তখন আপুনি পেণ্টত পেচাব কৰি দিছে। তাৰপিছত মই আকৌ বাহিৰত গৈ মোক সিহঁতে বাহিৰত নি পেলাই মোক চাফা কৰিলে। চাফা কৰাৰ পাছত আহি তেতিয়া মই ভাল হৈ আছোঁ আৰু। তেতিয়া মোৰ বহুত বেমাৰ আছিলে, মোৰ হাৰ্ট এটেক, এইপিনে ধৰক মোৰ প্ৰেছাৰ, চুগাৰ, বহুত বেমাৰৰ মাজত যেতিয়া মই গুৰুদেৱৰ ওচৰত যেতিয়া মই আহিলোঁ, নাহৰ কটীয়াত গৈ পেলাই যেতিয়া মই দীক্ষিত হোৱাৰ পাছত মোক এনেকুৱা লাভ হ'ল যে মোৰ বেমাৰ যে কি মন্ত্ৰ হৈ গ'ল। আজিলৈকে মোৰ তেনেকৈ বেমাৰ আছে যদিও মই তেনেকৈ ক'ব নোৱাৰোঁ যে মই কেনেকৈ পৰি যোৱা নাই, গিৰি যোৱা নাই। আজিলৈকে মোৰ হাৰ্ট এটেকৰ বেমাৰো মই নাই বুলিয়ে কৈছোঁ। তেনেকুৱা মোৰ ধৰফৰ বেমাৰ একো নাই। এতিয়া মই ভক্তি কৰি আছোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি ইমান মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পালে। আপুনি দীক্ষা নোলোৱাৰ আগতে যি আপোনাৰ হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি জীৱন ৰক্ষা পালে। আৰু এইটো কেনেকৈ সম্ভৱ ছাৰ? আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাই যে আপোনালোকক এনেকুৱা কি ভক্তি বিধি দিয়ে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? আমাৰ গুৰুদেৱ তেওঁ নিজৰ ফালৰ পৰা একোৱেই নকয়, তেওঁ বেদ শাস্ত্ৰ দেখাই পেলাইহে কৈ থাকে। এতিয়া ধৰক অন্য গুৰুবিলাকে মুখতেহে কয়। দেখোন আমাৰ গুৰুদেৱে নিজৰ বেদ পুৰাণ যিটো আছে, গীতা ভাগৱত সব দেখাই কয়। আৰু আমাৰ গুৰুদেৱ নিজৰ মন মৰ্জি কথা নাপাতে। গুৰুদেৱ হৈছে সহি জ্ঞানহে আমাক দিয়ে, সঁচা কথাই কয়। বেদত পুৰাণ দেখাই গুৰুদেৱে কথা পাতে। আৰু আমাৰ গুৰুদেৱ ভক্তি মাৰ্গ নিজৰ ফালৰ পৰা কোনো এনেকুৱা চান্দা বান্দা টকা পইচা এনেকৈ কোনো ধৰণৰ আমাক প্ৰেছাৰ নিদিয়ে। গুৰুদেৱে আমাৰ যেতিয়া আমি দীক্ষিত হ'বলৈ যাওঁ তেতিয়া আমাক নিশ্চুল নাম ভক্তি আমাক দিয়ে। আমাক কোনো টকা পইচা তেনেকৈ আমাক একো নিবিচাৰে। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাই যে সদগুৰু হয়, এই কথাটো আমি কেনেকৈ নিৰ্ণয় কৰিম? আৰু আমাৰ শ্ৰদ্ধালুসকলে কেনেকৈ বিশ্বাস কৰিব যে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাই যে সদগুৰু হয় বা তেখেতে তত্ত্বদৰ্শী সন্ত হয়? আপোনালোকে নিজে জানিব পাৰিব যে অন্য গুৰুৱে বেদ নেদেখায়, বেদ শাস্ত্ৰৰ বিষয়ে তেওঁলোকে একোৱেই নাপাতে। এনেই মুখতে কয়, যিখিনি কথা ক'ব তেওঁ নিজৰ মন মৰ্জিহে কয়। লেকিন আমাৰ সন্ত গুৰুদেৱে তেওঁ নিজে মুখৰ ফালৰ পৰা একো নাই, তেওঁ নিজৰ বেদ পুৰাণ সব দেখাই কথা পাতে। আমি তেতিয়া আপোনালোকে তাতে জানিব পাৰিব যে কোন পূৰ্ণ গুৰু হয় আৰু কোনে ঝুটা গুৰু হয়। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী ভগৱান আমাৰ গুৰুদেৱ হয়, আৰু তেওঁহে জগতগুৰু হয়। জগতগুৰু অৰ্থাৎ হ'ল এইটো যে ধৰ্মগুৰু ইয়াত যিমানখিনি বিশ্বত আছে ধৰ্মগুৰু তেওঁলোকে হ'ব নোৱাৰে। কাৰণ জগতগুৰু তত্ত্বদৰ্শী হ'বলৈ হ'লে উল্টা বৃক্ষ পাতৰ পৰা জড়লৈকে যোনে বুজাই দিব পাৰে তেওঁহে জগতগুৰু তত্ত্বদৰ্শী হ'ব পাৰে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা নোলোৱাৰ আগতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, আপোনাৰ যি হাৰ্ট এটেক হৈছিল তাৰ পৰা আপুনি ৰক্ষা পালে, আৰু নাম দীক্ষা লোৱাৰ পিছতো আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আগতে যেতিয়া মই বৈষ্ণৱত আছিলোঁ, যেতিয়া পৰম্পৰা ধৰ্ম যেতিয়া মই কৰি আছিলোঁ তাতে মই বহুত দুখ আছিলে, বহুত কষ্ট ভুগি আছিলোঁ মই। যেতিয়া আপোনালোকে চবেই জানে, যেতিয়া মই সদগুৰু স্থললৈ আহিলোঁ মই মৃত্যুঞ্জয় হৈ গ'লোঁ। মই মৃত্যুৰ ফালৰ পৰাও মই ভাল হৈ গ'লোঁ। আপোনালোকেও আহক, গুৰুদেৱৰ জ্ঞান লওক আৰু জ্ঞান গংগা পঢ়ক। আপোনালোকেও আহি মোৰ লেখীয়া গুৰুদেৱৰ ভক্তি কৰক, নিশ্চুল ভক্তি কৰক। মাৰিয়াদা লৈ পেলাই আপুনি ভক্তি ৰাখক। ভক্তি কৰিলে আপুনি মাৰিয়াদা দি যেতিয়া ভক্তি কৰিব তেতিয়া মোৰ লেখীয়া আপোনালোকেও লাভ পাব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপাল গুৰুমাজ আমি শুনিছোঁ যে তেখেতৰ ঘৰ হাৰিয়ানা প্ৰান্তত অৱস্থিত। তেনে ক্ষেত্ৰত আমি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'ব পাৰিম? সদগুৰু ৰামপাল যি দীক্ষা ল'বৰ কাৰণে হ'লে আপোনালোকৰ হাতে মোবাইল ফোন আছে। আপোনালোকে ইউটিউব চেনেলত চাব পাৰে।
ফেচবুকতো চাব পাৰে আপোনালোকে সৎসং চাই পেলাই সৎসংগৰ তলত নম্বৰ দিয়া আছে নম্বৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে সদগুৰু চৰণত আহিব পাৰে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত কোনোবাই ক'ৰবাত বান্দৰ নচুৱাই আছে কোনোবাই ক'ৰবাত মল্লযুদ্ধ কৰি আছে কোনোবাই গান গাই আছে এনেকৈ দুগদুগি বজাই আছে যদি সেই বালক সেই মেলালৈ গুচি যায় তেনেহ'লে সি বিচলিত হৈ যাব সি গমেই নাপাব আৰু দেউতাক হেৰাই যাব গতিকে আপোনালোকো বালকেই যি কমলতে সেই ঋষিয়ে প্ৰৱেশ কৰিছিলে 1000 বছৰলৈকে বহুত দীঘল ক্ষেত্ৰ সেয়া তাত ক'ৰবাত নৃত্য চাই আছে অপেশ্বৰীবোৰৰ ক'ৰবাত নিজৰাত গা ধুই আছে সমাধি সপোনৰ দৰে এনেকৈয়ে চলি থাকে আৰু যেতিয়া তেওঁ উভতি আহে তেতিয়া তেওঁৰ শৰীৰ অলপ বেলেগ ধৰণৰ হৈ যায় তেওঁৰ তাত এটা দুটা সিদ্ধি আহি যায় তেওঁৰ বচনত এনেকুৱা কিবা ঘটনা ঘটি যায় জনতাৰ পিছত পৰি যায় আকৌ সি প্ৰভুত্ব দেখুৱাই পিছত গাধ হৈ যায় গতিকে কালে আমাক ইয়াত এনেকৈ মূৰ্খ বনাই থৈছে গতিকে এই সকলোবোৰ আপোনাৰেই হ'ব কিন্তু ইয়াত শুনোৱাৰ আৱশ্যকতা নাই যেনেকৈ আমি লক্ষ্যত উপনীত হ'ব লাগিব আৰু যদি ৰাস্তাত ক'ৰবাত কিবা হৈ আছে কিবা চাৰ্কাছ হৈ আছে অথবা আন কিবা যদি গৈ থাকোঁতেই আপুনি টিকেট কাটি সেই চাৰ্কাছ চাবলৈ সোমাই যায় আৰু আপুনি যাবলগীয়া আছিলে বিদেশলৈ উৰাজাহাজখন লৈ নাথাকে তুমি তাতেই থাকি যাবা আপোনাৰ যি উদ্দেশ্য টাৰ্গেট সেইটো কৰক কিন্তু এই কমলবোৰৰ পৰা যি লাভ ল'বলগীয়া আছে আমি লগতে লৈ থাকিম গতিকে দাসে যি আপোনাক ক'ব বিচাৰিছে ই কমল আছে আমাৰ ভিতৰত গতিকে কোৱাৰ ভাৱ এইটোৱে এই প্ৰকাৰে হৃদয় কমল আছে য'ত ভগৱান শংকৰৰ লোকৰ সকলো প্ৰক্ৰিয়া এই চেনেলত দেখা পাব ইয়াত কণ্ঠ কমল আছে ইয়াৰ পাছফালে এই ৰাজহাড়ৰ ভিতৰৰ ফালে যিখিনিৰ পৰা বেণ্ড হয় ইয়াত দুৰ্গাৰ কমল আছে অষ্ট কমল দল ইয়াত যিটো আছে সেইটো 16টা কমলৰ 16 পাহ পাহিৰ কমল আছে যি পঞ্চমটো কমল ইয়াক কণ্ঠ কমল বুলি কোৱা হয় অষ্ট কমল নহয় যেনেকৈ এটা মূল কমল তাৰপিছত হোৱাত কমল চক্ৰ কোৱা বা কমল কোৱা তাৰপিছত নাভি কমল বিষ্ণু লক্ষ্মীৰ তাত দৃশ্য দেখা পোৱা যায় তাৰপিছত হৃদয় কমল এই দুয়োটা স্তনৰ মাজভাগত আৰু ইয়াত দুয়োটা স্তনৰ মাজভাগত তাৰ পৰা অলপ ওপৰত ইয়াত এই ৰাজহাড়ডালৰ ভিতৰৰ ফালে এটা হৃদয় কমল আছে যাক হৃদয় কমল বুলি কোৱা হয় যাৰ 12টা পাহি আছে এইটো কণ্ঠ কমল ইয়াত 16টা পাহি আছে আৰু দুৰ্গা দেৱীৰ নিবাস গতিকে ইয়াত গৰীবদাস দেৱে ক'ব বিচাৰিছে कि वही मोहम्मद वही महादेव वही आदम वही ब्रह्मा और 10 गरीब दूसरा को नहीं कोई नहीं চোৱা নিজৰ ঘৰত যদি আপোনালোকে চেনেল অন কৰি সেয়া চাই যদি শিৱলোকত প্ৰৱেশ কৰে তাত মহম্মদ চাহেব বহি থকা দেখিব সকলো পীৰ পয়গম্বৰসকল তাত এটা বেলেগকৈ প্ৰীত লোক আছে প্ৰত্যেক ই ভগৱানৰ নগৰী আছে বেলেগ বেলেগ এওঁলোকৰ স্থান আছে লোক আছে আৰু প্ৰত্যেকতে এখন এখন স্বৰ্গ আছে স্বৰ্গ মানে ৰেষ্টুৰেণ্ট আৰু এখন এখন প্ৰেতৰো স্থান আছে গণ বেলেগকৈ থাকে সেই ভূত প্ৰেতবোৰ বেলেগকৈ থাকে ভূত প্ৰেত প্ৰেতাত্মা ইত্যাদিৰ এখনেই ক্ষেত্ৰ আছে গতিকে সকলোকে তাতে থকা দেখা পাবা তেতিয়া গম পাবা যে তোমালোক বেলেগ নহয় একে ইয়াত কৈছে वही मोहम्मद वही महादेव वही आदम वही ब्रह्मा 10 गरीब दूसरा कोई नहीं देखा अपने घर में গতিকে নিমাই প্ৰাৰ্থনা কৰি আছে যে হে ভগৱান হয়তো পুত্ৰ দিবই নালাগিছিল আৰু যদি দিছে মালিক লৈ যাব নালাগিছিল আপুনি ইয়াক নিব বিচাৰিছে আপোনাৰ দাসী লগতে মৰিব এই বালকৰ যদি ই মৰে তেতিয়া পৰমাত্মাই ভাবিলে
যে মইতো নমৰো কিন্তু এওঁ নিশ্চয় মৰিব। কিমান টেনচন লৈ ল'লে নিমাই। ভগৱান শিৱক প্ৰেৰিত কৰিলে। নহ'লে তেওঁ 25 দিন ধৰি কান্দিয়ে আছিলে। কোৱা হয় करावे साईं मन में लहर उठा दादू सिरधर जीव के वो आप बगल हो जा। তেওঁলোক শিৱৰ পূজাৰী আছিল, শিৱকেই পঠিয়াই দিলে আৰু শিৱ এজন সাধুলোক ধৰি আহিলে ফকীৰৰ আৰু সুধিলে, মাতৃ কিয় কান্দি আছা, কিনো কথা হ'ল? আপুনি নিজৰ অৱস্থা বেয়া কৰি থৈছে, কি হ'ল পুত্ৰী কোৱা? তেতিয়া তেওঁ ক'লে যে মহাৰাজ দেৱ, মই মহাদুখী হৈ আছো, মোৰ দুখ নুশুনিব। আপোনাৰ স্থলৰ নহয়, আপুনিও দুখী হৈ যাব মোৰ এই দুখীয়াৰ দুখ শুনি। ভগৱান শিৱই ক'লে যে মাতৃ পুত্ৰী, কোৱা হয় নিজৰ দুখ যদি আনৰ আগত কোৱা হয় মনটো পাতল লাগে। ঠিক আছে, মই কৰিব নোৱাৰিব পাৰোঁ, কিন্তু কিছু বিধি কম, কাম হৈ যাব পাৰে, কৰি চাবা। তেতিয়া মাতৃগৰাকীয়ে ভাবিলে, কৈ দিওঁ মহাত্মাজনক। মহাত্মাসকলৰতো শক্তিও থাকে, কিন্তু ইয়াৰ আগলৈকে সকলো মহাত্মাৰ ওচৰলৈকে গৈ চাইছে, কোনো সকাহ পোৱা নাছিল। জৰা ফুকাও কৰাইছিলে, সকলো ধৰণৰে জৰা ফুকা কৰাইছিলে। সি মালিকক জৰা ফুকা কৰি কি হ'বনো? কোনোৱে যন্ত্ৰ মন্ত্ৰ কৰিব পাৰে, কিন্তু তেওঁ সাধাৰণ বালক নহয়। তেতিয়া সেই নিমাই সকলোবোৰ কাহিনী ক'লে যে মই নিসন্তান আছিলোঁ মহাৰাজ। এদিন মই হৃদয়েৰে ভগৱান শিৱক মনত পেলাইছিলোঁ। তাৰ পিছত কমলৰ ফুলৰ ওপৰত সৰোবৰ এটাত মই তেওঁ দিয়া এই অমূল্য ৰত্নটো পালোঁ। এতিয়া ইয়াৰ 25 দিন হৈ গ'ল, না ই ভোজন কৰিলে, না গাখীৰ খালে। এতিয়া ই মৃত্যুক প্ৰাপ্ত কৰিব, কিন্তু পৰমাত্মাই এনেকুৱা সুস্থ, জেছে কমল কলা ফুলন্তে, কমলৰ দৰে ফুলি আছে। তেওঁৰ শৰীৰ সুস্থই হৈ আছে, মেচিয়ৰ্ড হৈ আছে, যেন নৱজাতক শিশুতকৈ অলপ ডাঙৰ শৰীৰৰ শুই আছে তেওঁ। গতিকে কোৱা হয় পৰমাত্মা সুস্থ, কিন্তু নিমাই ভাবি আছে যে তেওঁ মৰিব, নাখালেতো মৰিবই কেঁচুৱা। আৰু ক'লে, মহাৰাজ লগতে ময়ো মৰিম, মই জীয়াই থাকিব নোৱাৰিম। এনেকৈ কৈ সি আধা কৰি কান্দিব ধৰিলে। তেতিয়া শিৱদেৱৰ ফালে শিৱই ক'লে যে মাতৃ তোমাৰ পুত্ৰটো দেখুৱা ক'ত আছে? তাই উঠাই আনিলে আৰু ভাবিলে মহাৰাজৰ চৰণত থৈ দিওঁ, মহাত্মাই আশীৰ্বাদ দি দিব, মোৰ বালক জীৱিত হৈ যাব, সুস্থ হ'লেহে খোৱা বোৱা কৰিব পাৰিব। গতিকে যেতিয়াই সাধু ৰূপত থকা ভগৱান শিৱৰ চৰণত যেতিয়া কেঁচুৱাটো থ'ব বিচাৰিলে, কেঁচুৱাটো তাৰ পৰা শূন্য তুলিব ধৰিলে আৰু ভগৱান শিৱৰ শিৰৰ পেৰেলেল শূন্যত থিয় হ'ল নিজে। আৰু শিৱদেৱে চাই থাকিল। এতিয়া মাতৃগৰাকীয়ে ভাবিলে, নিমাই ভাবিলে এই মহাত্মাজনৰ বহুত শক্তি আছে, মোৰ পুত্ৰক শূন্যত উপহাই দিলে, এতিয়াও নম্বৰ শিৱৰী বাঢ়ি যাব ধৰিছে। যেতিয়া ভগৱান শিৱই এনেকৈ হাত থলে, পৰমাত্মা তেওঁৰ কোলালৈ আহি গ'ল, ভগৱান শিৱৰ সাধু ৰূপৰ। আৰু আকৌ পৰমাত্মাৰ আৰু ভগৱান শিৱৰ দুই ভগৱানৰ চকুত চকু পৰিল। তেতিয়া শংকৰ ভগৱানে প্ৰণাম জনালে। এওঁ অদ্ভুত শক্তিৰ, কৈছে 7 বাৰ গৰীবদাস দেৱে দেখিছে, 7 বাৰ তেওঁলোকৰ মাজত কথা বতৰা হৈছিল, মাতৃয়ে বুজি নাপালে। তেতিয়া ভগৱান শিৱক নৱজাতক শিশুৰ ওপৰ পৰমাত্মাই ক'লে যে সেই মহাত্মাদেৱ, সেই শিৱদেৱ। এতিয়া ভগৱানে ক'লে নৱজাতক শিশুৰ ৰূপধাৰী বালকে, সি বাল ভগৱান কবিৰ চাহেবে ক'লে যে শিৱদেৱ, ই মাতৃগৰাকীক কৈ দিয়ক এজনী কুমাৰী গাই আনিবলৈ, আৰু তাইৰ ওপৰত আপুনি নিজৰ আশীৰ্বাদ দি দিব, তাই গাখীৰ দিব। তেতিয়া कहते करावे साईं मन में लहर उठा दादू सिरधर जीव के आप बगल हो जा। পৰমাত্মাৰ মহিমা বুলি ক'ব বিচৰা নাছিল। মাতৃয়ে এনেকৈ ভাবিব যে এজন সাধু আহিছিলে, তেওঁ আশীৰ্বাদ দিলে, সেইবাবে গৰুজনীয়ে গাখীৰ দিব ধৰিলে। আৰু পৰমাত্মাই এইটো বিচাৰিছিলে যে মোৰ এই আত্মাবোৰৰ অন্তৰত ভগৱানৰ প্ৰতি আস্থা হৈ থাকক, লাগিলে যি মাধ্যমেৰেই নহওক। সেইবাবেইতো আপোনালোকে ভগৱান ভগৱান কৰি আছে আজিলৈকে, কিন্তু সকাহ পোৱা নাই। যদিও সাধনা ভুল আছিলে, আপোনালোক মালিকৰ শৰণত আছিলে, সেইকাৰণে আপোনালোক ভক্তিৰে পৰিপূৰ্ণ হৈ আছে। আপোনালোকৰ পুণ্য আজিলৈ শেষ হোৱা নাই। আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মা আহিছিলে, 64 লাখ শিষ্য হৈছিলে।
সেই 64 লাখৰ ভিতৰত আপোনালোক প্ৰথম স্থানত আছিলে আৰু আপোনালোকক ইমান ভক্তি আৰু আশীৰ্বাদেৰে আপোনালোকৰ আত্মাৰ পোষণ কৰি গৈছিলে, ইমানখিনি পুণ্য সংগ্ৰহ কৰাই থৈ গৈছিল যে আপোনালোকে মনুষ্য জীৱন পাই থাকিলে যদিও আপোনালোকে সাধনা আন দেৱী দেৱতাৰ কৰিছিলে তাৰ পৰাতো একো পাবলগীয়া নাই। এই ফলবোৰ পূৰ্বজন্মৰ কৰ্মৰেই সেই সংস্কাৰৰ বাবে পাই আছে। কিন্তু আস্থা ভগৱানৰ প্ৰতি জড়িত হৈ আছিলে যে মই এই ভগৱানৰ পূজা কৰি আছিলো, সেইবাবে মোৰ পুত্ৰ হ'ল, মোৰ চাকৰি হ'ল, যেনেদৰে এই দাসৰ হৈছিলে। এতিয়াহে গম পালো যি ভগৱানৰ পূজা কৰি আছিলো তেওঁলোকে একো কৰিব নোৱাৰে, কিন্তু আমাৰ সেই আস্থা আছিল, সেইবোৰ ফলি আছিলে পূৰ্বজন্মৰ সংস্কাৰৰ বাবে। আৰু আমি ক্ৰেডিট দিছিলো এই ভগৱানসকলক আৰু ভগৱানৰ প্ৰতি আকৰ্ষিত হৈ থাকিলো, কিন্তু সেয়া মালিকে নিজে কৰি আছিল। গতিকে সেই সময়তে সাধুৰ বেশধাৰী ভগৱান শংকৰে ক'লে যে নিমা তোমাৰ স্বামী ক'ত আছে মাতা। তেওঁ নিজৰ স্বামীক মাতিলে। তেতিয়া ভগৱান শিৱই ক'লে, মানে যিজন সাধুৰো পথিয় হৈ আছিল, যে এনেকুৱা কৰা পুত্ৰ, এজনী কুমাৰী গাই আনা যিজনীয়ে গাখীৰ খোৱা বাদ দিছে আৰু ষাঁড় গৰুৱে টাচ কৰা নাই। जाके संग बैल नहीं लागा। আৰু এজন কুমাৰৰ ঘৰৰ পৰা এটা একেবাৰে সতেজ চাফা এটা সৰু কলহ আনিবা য'ত গাখীৰ উলিয়াব পাৰিম। কলহ, সৰু কলহ, সৰু যেনেকৈ আজিকালি যে ডেক্সি থাকে, ডেক্সি ঠিক সিমান চাইজৰেই। তেওঁ তৎক্ষণাত গ'ল, কুমাৰী গাই আনিলে আৰু এটা কুমাৰৰ ঘৰৰ পৰা ডেক্সি টাইপ কলহ আনিলে মাটিৰ। ভগৱান শিৱই সেই গৰু পোৱালিটোৰ ওপৰত হাত থলে, তাইৰ স্তন ডাঙৰ হৈ গ'ল, তলত পাত্ৰ থলে আৰু সেই পাত্ৰ ভৰি গ'ল। গাখীৰ নিজে নিজে বন্ধ হ'ল আৰু পৰমাত্মাই সেই গাখীৰ খালে। তেতিয়া সেই বুঢ়ীজনীৰ মাতৃজনীৰ বিশ্বাস হ'ল, যে এতিয়া এওঁ নমৰে। তেওঁ মহাত্মাজনৰ চৰণ চুলে আৰু শবাৰ নমস্কাৰ জনালে যে আপুনি সঁচাকৈ ভগৱান আহিছে। এই প্ৰকাৰে পৰমাত্মাই গাখীৰ খালে। এতিয়া পুণ্যাত্মাসকল চাওক, আমি পোনপ্ৰথমে পৰমাত্মাক চিনি ল'ব লাগিব, তাৰ পিছতহে আমাৰ হৃদয়ত আস্থা আহিব যে হু ইজ গড, পৰমাত্মা কোন। যি সদগ্ৰন্থবোৰক আমি সত্য বুলি মানো, মানে বেদবোৰক বিশ্বৰ সকলোৱে এনেকৈ মানে যে এয়াই সত্য। আৰু বিশেষকৈ হিন্দুসকলৰ হৃদয়তো সমাৱেশ হৈ আছে চাৰিও বেদ। আৰু পুণ্যাত্মাসকল বেদনো কি? কোনো নাটকৰ গান নহয়, গড গিভেন স্পিৰিচুৱেল নলেজ। আৰু ভগৱানৰ মহিমা আছে ইয়াৰ ভিতৰত। এতিয়া বেদৰ ভিতৰত যি জ্ঞান আছে ভগৱানৰ মহিমা, তেওঁ কি কৰে, কেনেকুৱা লীলা কৰে, আৰু সেয়া যদি কোনোবাই কৰি থৈছে এই পৃথিৱীত, তেন্তে হু ইজ গড, হি ইজ গড। তেওঁই হয় পৰমাত্মা, যিয়ে বেদত লিখি থোৱা লীলা কৰি থৈছে, সেয়াই প্ৰমাণিত কৰে। প্ৰথমে গৰীবদাসদেৱৰ বাণীৰ পৰা শুনাও, তাৰপিছত আপোনালোকক বেদৰ পৰমাত্মাৰ মহিমাৰে প্ৰমাণিত কৰিম। भक्ति मुक्ति ले उतरे वो मेटन तीनों तापे। তিনিওটাপৰ নাশ কৰিবলৈ এনেকুৱা বনৌষধি লৈ অৱতাৰিত হ'ল, এনেকুৱা মন্ত্ৰ লৈ অৱতাৰিত হ'ল যে তিনিওটাপৰে নাশ তাৰ পৰা হ'ব। যেনেকৈ আপোনালোকক কথা শুনাইছিলো, মহাভাৰতত পাণ্ডৱসকলে বন্ধুঘাত কৰিছিলে আৰু তাৰ বাবে অশ্বমেধ যজ্ঞ কৰিছিলে। ভগৱান কৃষ্ণই কৈছিলে যে তোমালোকে যি বন্ধুঘাত কৰিছা সেই তিনিটাপৰ অন্তৰ্গত প্ৰেতাত্মাই আমনি দি আছে সেই মৃতকসকলৰ আত্মাই আমনি দি আছে তিনিটাপৰ অন্তৰ্গত। তাৰ বাবে অশ্বমেধ যজ্ঞ কৰা হৈছিলে। কিন্তু কোনো ঋষি মহৰ্ষি শ্ৰীকৃষ্ণই ভোজন কৰাৰ পিছতো সেই শংখ বজা নাছিলে, অৰ্থাৎ সেই যজ্ঞ সম্পূৰ্ণ হোৱা নাছিল। যদিহে যজ্ঞ সম্পন্ন হয় তেতিয়াহে তিনি তাপ কটা যাব। গতিকে কি কোৱা হয়, 33 करोड़ यज्ञ में आए वो सहस 88 सारे। 33 কোটি দেৱতা, 88,000 ঋষি, 12 কোটি ব্ৰাহ্মণ, 56 কোটি যাদৱ, সকলোৱে সেই যজ্ঞৰ ভোজন কৰিছিলে, কিন্তু শংখটো বজা নাছিল। 33 करोड़ यज्ञ में आए वो सहस 88 सारे। 12 कोट वेद के वक्ता
वो सुपच का शंख बजा रे बन तू पावेगा अपना किया रे भोग गयो अपना किया रे। কোৱা হয় 33 करोड़ यज्ञ में आए 87 सारे और 12 कोट वेद के वक्ता। 12 কোটি ব্ৰাহ্মণ वहां उस सुदर्शन का शंख बजा रे, सुदर्शन से शंख बजा रे। সেই পৰমাত্মা স্বয়ং আহিছিলে। ইয়াত কৈছে যে সেই পৰমাত্মাইহে এনেকুৱা মন্ত্ৰ দিয়ে যাৰ দ্বাৰা আপোনালোকৰ 3 তাপ কটা যায়। तुम कौन राम का जपते जापम तात कटे ना ये तीनों तापम। এতিয়া আপোনালোকক কৈছিলো বেদত ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্ত 95 মন্ত্ৰ 2 আৰু 94 মন্ত্ৰ 1 9 নম্বৰ মণ্ডলৰ সুক্ত 94 মন্ত্ৰ 1 স্পষ্ট কৰিছে যে সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে, ঘূৰা ফুৰা কৰে আৰু নিজৰ মুখ কমলেৰে বাঙি কয়। আৰু সেই পৰমাত্মা এটা গুপ্ত মন্ত্ৰৰ আৱিষ্কাৰ কৰে, প্ৰকট কৰে গুপ্ত মন্ত্ৰ। তেওঁহে সেই 3 তাপ কাটোতা। এয়াই গৰীবদাস দেৱীও কৈ আছে, সেইটোৱেই প্ৰমাণ দি আছে। भक्ति मुक्ति ले उतरे, উত্তৰে মানে অৱতাৰিত হয়, হৰিৰে আহিছিল, অহা মানে তেনেকৈ অহা। भक्ति मुक्ति ले उतरे वो मेटन तीनों ताप। मोमिन के डेरा लिया वो कह कबीरा बाप। সেই মুছলমান শিপিনীৰ ঘৰত বসবাস কৰি আছিল আৰু এটা লীলা কৰি সেই নিৰক পিতৃ বুলি মাতে। दूध न पीवन अन्न बखे नहीं पलने झूलन थे। अदर अमान ध्यान में वो कमल कला फूलन थे। আকৌ কৈছে काजी आए कुरान ले धर लड़के का नाम। अक्सर अक्सर में फुरा धन कबीर बलि जाऊं मैं। सकल कुरान कबीर है हरफ लिखे जो लेखे। काशी के काजी कहे या गई दीन की टेक। পিছত সেই কাজী মল্লাবোৰ আহিল যে নাম থম এতিয়া ল'ৰাটোৰ। এতিয়া সিহঁতে কোৰাণ শ্বৰীফখন খোলে, যেনেকৈ আমাৰ ইয়াতে ব্ৰাহ্মণসকলে নামাকৰণ কৰে। গুৰুজনে নিজৰ কিবা বিদ বা গীতা অথবা পুৰাণখন এনেকৈ খুলি প্ৰথম আখৰটো যিটো আহে সেইটোৰেই নাম থয়। এনেকৈ সিহঁতে কোৰাণ শ্বৰীফখন খুলিছিলে। তাত বালকজনৰ নাম বিচাৰিব ধৰিলে। পোনপ্ৰথমে চুৰত ফুলকানীৰ কবিৰা শব্দটো পালে, কবিৰ। সিহঁতে ভাবিলে কবিৰৰ অৰ্থটো যিহেতুকে ডাঙৰ, গতিকে শিপিনীৰ পুত্ৰৰ ইমান ডাঙৰ নাম ৰখাটো ভাল নালাগিব। সিহঁতে পিছত বেইমানি কৰি আকৌ কোৰাণ শ্বৰীফখন বন্ধ কৰি খুলিলে মন্ত্ৰ কৈ। তেতিয়া দ্বিতীয়বাৰ সকলোতে সি পৃষ্ঠাত 2খন পৃষ্ঠাতে কবিৰ 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 লিখা দেখা পালে, আন শব্দ নেদেখিলে। যেতিয়া কোৰাণৰ আৰু এখন পৃষ্ঠা দুটিয়াই চালে, যিখন কিতাপ লৈ আছিলে সকলোতে কবিৰ কবিৰ বুলি লিখা দেখিলে সকলোতে। এতিয়া থোৱা কি নাম থোৱা? তাৰপিছত পৰমাত্মাই ক'লে, কাজীসকল মোৰ নাম কবিৰেই থাকিব। এতিয়া কোৰাণখনত বেলেগ আখৰ নেদেখি তাতেই থৈ গ'ল আৰু মালিকৰ নাম কবিৰ ৰূপে প্ৰসিদ্ধ হ'ল। शिव उतरे शिवपुरी से ये अवगत बदन विनोद। मैं के कमल खुशी भये जब लिया ईस को गोद। পৰমাত্মাক কোলাত তুলি ল'লে। शिव उतरे शिवपुरी से, নিজৰ লোক শিৱমণ্ডলৰ পৰা আহিছিল, শিৱৰ ধামৰ পৰা। और मैं के कमल खुशी भये लिया ईस को गोद। কবিৰ চাহিব কেঁচুৱাটোক কোলাত ল'লে। नजर नजर से मिल गई किया ईस परिणाम। धन मोमन धन पूर्ण धन काशी बलि जाऊं मैं। তেতিয়া শংকৰ ভগৱান থিয় হৈ আছিলে সাধু ৰূপত আৰু আশীষ দি আছিলে যে হে মাতৃ, ধন্য এই কাশী নগৰী য'ত এনেকুৱা মহাপুৰুষ আহিলে। ধন্য হৈ গ'ল এই নগৰী যাৰ এনেকুৱা, এওঁৰ এনেকৈ গ্ৰহবোৰ এনেকুৱা স্থানত আছে। এওঁৰ কপালৰ ৰেখাই কৈছে ধন্য এই কাশী নগৰী য'ত এনেকুৱা পুৰুষৰ আগমন হ'ল। কোৱা হয় 7 बार चर्चा करी वो बोले बालक बहने। বালক 25 দিনীয়া বালকে কথা ক'ব পাৰে জানো? কিন্তু 7 বাৰ কথা পাতিলে শ্ৰী ভগৱান শংকৰৰ লগত। 7 बार चर्चा करी वो बोले बालक बहने। शिव को कर मस्तक धरा हल्ला मोमिन एक धेनु। হে মমিন, হে মুছলমান, হে পুত্ৰ, যোৱা এজনী ধেনু এজনী গাই লৈ আহা।
अनब्यावर को दूहत है दूध दिया तत्काले कुमारी कंवारी को दूहत है दूध दिया तत्काले पीवे बालक ब्रह्म गति ता शिव भय दयाल। এতিয়া পুণ্যাত্মাসকল ইমান সময় নাই পৰমাত্মাৰ মহিমাটো আজি আৰম্ভহে হৈছিলে আৰু আজি 5 দিন সম্পূৰ্ণ হ'ল ইমান মহিমা এই পৰমাত্মাৰ প্ৰথমতে আপোনালোকক দেখুৱাওঁ এই দাসে আপোনালোকক ভাৰ্গেলিহে কৈছে আদৰণীয় গৰীবদাস চাহিবদেৱ যিয়ে পৰমেশ্বৰক লগ পাইছিলে আৰু তেওঁৰ দিব্য দৃষ্টি খোল খাইছিলে তেওঁ যিবোৰ পূৰ্বজন্মৰ ঘটনা আছিলে সত্যতা কেনেকৈ লিখিছিল যে কুমাৰী গাইৰ গাখীৰ খাইছিলে পৰমেশ্বৰে শিৱই গাইজনীৰ কঁকালত হাত থোৱাৰ বাবে গাখীৰ দিছিলে আৰু সেই কুমাৰী গাইজনীয়ে গাখীৰ দি থাকিলে আৰু পৰমাত্মাই খাই থাকিলে যেতিয়া দ্বিতীয়জনী গাই আনিলে যেতিয়া আগৰটো এৰিলে দ্বিতীয়টো আনিলে সেইজনীও তেনেকৈ গতিকে এনেকৈ চলি থাকিলে কুমাৰী গাইৰ গাখীৰ পৰমাত্মাই খায় ইয়াতো আপোনালোকে গৰীবদাস দেৱৰ বাণীৰ পৰা শুনিলে এতিয়া বেদতো ভগৱানৰেই মহিমা আছে এতিয়া আপোনালোকক বেদৰ পৰা প্ৰমাণ দিওঁ এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 ঋগ্বেদ মণ্ডল নম্বৰ 9 এয়া ক'ৰ পৰা প্ৰকাশিত কোনে ছপা কৰিছে এইখন ইয়াৰ প্ৰকাশক হ'ল সাৰ্বদিকীয় আৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱৰ ৰামলীলা মৈদান নতুন দিল্লী আৰু এয়া চাব এয়া ইয়াৰ অনুবাদকৰ্তা ইয়াৰ পৰা মুদ্ৰিত এইখন এতিয়া আপোনালোকক দেখুৱাওঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 এয়া মন্ত্ৰ নম্বৰ 9 এইটো 9 নম্বৰ ইয়াত কি লিখিছে যে अभी अधन्या उत्सृणन्ति धेनव शिशुम ইয়াত শিশু শব্দটো আছে सोम इंद्राय पातवे। ইয়াৰ অনুবাদ কৰিছে এওঁলোকে আৰ্য সমাজীসকলে কিন্তু ইহঁতে অলপ ভুল কৰিছে দাসে সেইটো ঠিক কৰি দিব সেই সৈন্য মানে পৰমাত্মা সেই সৈন্য স্বভাৱৰ পুৰুষ মানে পৰমাত্মা চাওক সৈন্য মানে তেওঁ স্বয়ংই ইয়াত চাব ইয়াত তেওঁলোকে নিজেই লিখিছে প্ৰথম মন্ত্ৰত প্ৰথম মণ্ডল নম্বৰ 9 নৱম মণ্ডল সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 1 এই সৈন্য মানে সৈন্য স্বভাৱৰ পৰমাত্মা हे सोम स्वभाव परमात्मन সৈন্য মানে পৰমতম ইয়াত সৈন্য শব্দটো আছে এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9 পঢ়ি আছো 9 ইয়াত লিখা আছে যে সেই ইবম মানে সেই সৈন্য মানে পৰমাত্মাক শিশুম যি বালক ৰূপত প্ৰকট হয় শিশু ৰূপত কুমাৰ অৱস্থাতেই अभी अधन्या অধন্য মানে অহিংসনীয় বুলি লিখিলে এতিয়া পুণ্যাত্মাসকল ধেনু মানে গাই অভিমানে পূৰ্ণৰূপেৰে সকলো প্ৰকাৰে পূৰ্ণৰূপেৰে অধন্য মানে অহিংসনীয় বুলি লিখিছে অনুবাদ ভুলকৈ কৰিছে ইয়াৰ অৰ্থ এইটো হয় যেনে ধৰক আমাৰ এই হাৰিয়ানাৰ ক্ষেত্ৰৰ ভিতৰত যি গায়ে গাখীৰ নিদিয়ে গায়ে সেইজনীক কোৱা হয় বিনা ধনাই বুলি বিনা ধনাই অধন্য যিয়ে গৰ্ভধাৰণ কৰা নাই আৰু অভিধন্য মানে পূৰ্ণৰূপেৰে যিয়ে বিনা ধনাই কুমাৰী অভিধন্যাৰ অৰ্থ হ'ল কুমাৰী যাক ষাঁড় গৰুৱে কেতিয়াও টাচ কৰা নাই স্পষ্টকৈ এইটো হয় ইয়াৰ অৰ্থ এতিয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 এয়া মন্ত্ৰ নম্বৰ 9 পঢ়ি আছো আমি ইয়াৰ অৰ্থ এইটো হয় সেই অমৰ পুৰুষ যিয়ে শিশু ৰূপত প্ৰকট হয় সেই অমৰ পুৰুষৰ প্ৰতিপালনৰ লীলা এওঁলোকে কয় ইয়াৰ অৰ্থটো আগতে পঢ়ো সেই সৈন্য স্বভাৱৰ পুৰুষক অৰ্থাৎ পৰমাত্মাক যিজন শিশু ৰূপত প্ৰকট হয় এয়া ভুল কৰিছে কুমাৰ অৱস্থাত বুলি লিখি শ্ৰদ্ধালু পুৰুষক যি শিশু ৰূপত প্ৰকট হয় সকলো প্ৰকাৰে অধন্য মানে কুমাৰী ধেনু মানে গায়ে তৃপ্ত কৰে মানে তেওঁৰ পালন পোষণ কৰে প্ৰতিপালনৰ লীলা কৰে গতিকে ইয়াৰ অৰ্থ হ'ল সেই কুমাৰী গাইবোৰৰ দ্বাৰা সেই শিশু ৰূপধাৰী পৰমাত্মা বালক ৰূপধাৰী অমৰ পুৰুষৰ প্ৰতিপালনৰ লীলা হয়
কুমাৰী গাইবোৰৰ দ্বাৰা অধন্য धेनव शृणन्ति তৃপ্ত কৰে শিশুম মানে শিশু ৰূপত প্ৰকট পৰমাত্মাক। এতিয়া পুণ্যাত্মাসকলে ইয়াতো আমাৰ বেদে কৈছে যে সেই অমৰ পুৰুষে যেতিয়া শিশু ৰূপ ধাৰণ কৰি ইয়ালৈ আহে, প্ৰকট হয় নিজৰ দ্বিতীয় প্ৰকাৰৰ স্থিতিত, সেই সময়ত সেই বালক ৰূপধাৰী পৰমাত্মাৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। এতিয়া এয়া কবিৰ সাগৰ, যি 600 বছৰ আগতে ধৰ্মদাস চাহেবদেৱে লিখিছিল। পৰমেশ্বৰৰ লীলা শুনি শুনি দেখি দেখি নিশ্চকুৰে ইয়াত আৰু প্ৰমাণ দিম, চাব কবিৰ সাগৰত। হিমৰাজ শ্ৰীকৃষ্ণ দাস, মুম্বাইৰ পৰা প্ৰকাশিত। এয়া চাব ইয়াৰ পৰা। এয়া হ'ল কবিৰ সাগৰ আৰু ইয়াৰ কোন হয় কবিৰপন্থী ভাৰত পথিক স্বামী যুগলানন্দ বিহাৰীৰ দ্বাৰা পৰিষ্কৃত। ক'ৰ পৰা ছপা কৰা হৈছে? প্ৰকাশক এবং মুদ্ৰক হিমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, হিমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাইৰ পৰা। এয়া এনেকুৱা। ইয়াৰ এতিয়া মই ইয়াত এতিয়া অলপমান শুনাম, যিহেতু সময়ৰ অভাৱ। এতিয়া ইয়াত লিখা আছে জ্ঞান সাগৰত, कि सुन जुल्हा मन भयो आनंदा जिमी चकोर पायो निशी चंदा। ৰাতি যেন কৈলাশৰাই চন্দ্ৰটোহে দেখা পালে, সিমান সুখী হ'ল বালকটো পাই। और सुत ले चले हर्ष मन कीना तासो पुन असबोल ही दीना। सुत काशी को ले चले लोग देखण ते आव अन पानी बक्से नहीं जुल्हा शोक जनावे। তেওঁ একো খোৱা বোৱা কৰা নাছিল, শিপিনী দুখী হৈ গৈছিল। तब जुल्हा मन कीन तिवाना रामानंद सो कही उत्पाना। তেওঁলোকে কিছু ভুল কৰি দিলে, অনুবাদ কৰোঁতে পিছত অলপমান খেলি মেলি কৰি দিলে। সেইবাবে কবিৰ চাহেবে দয়া কৰিলে গৰীবদাস চাহেবদেৱ গাঁও চোৰাণী জিলা জাজ্জৰ হাৰিয়ানাৰ জনৰ দ্বাৰা নিজৰ মহিমাৰ বাণী পুনৰ প্ৰকট কৰাই দিছে। আৰু কবিৰ সাগৰত কৈছে 12 নম্বৰ পন্থত, যি গৰীবদাস দেৱৰ পন্থ, তাত মোৰ বাণী পুনৰ প্ৰকট হ'ব। সেইবাবে ইয়াত যদি কিবা খেলি মেলি হৈছে, সেইখনৰ দ্বাৰা ঠিক হৈ যাব, সিদ্ধ হ'ব। ইয়াত এওঁলোকে ৰামানন্দদেৱৰ সৈতে জড়িত কৰাই দিলে যে সি যি নিৰু ৰামানন্দ ঋষিৰ ওচৰলৈ গ'ল আৰু তেওঁক নিজৰ সন্তানৰ দুখৰ বিষয়ে ক'লে যে ই গাখীৰ নাখায়। তাৰপিছত ৰামানন্দদেৱে ক'লে যে কুমাৰী গাই এজনী আনা, তোমাৰ পুত্ৰ কোনো জ্ঞানী বিদ্বান পুৰুষ, সি সাধাৰণ ব্যক্তি নহয়। তাৰপিছত সেই কুমাৰী গাইজনী অনা হ'ল, সি গাখীৰেৰে তেওঁ তৃপ্ত হ'ল। তাৰপিছত গতিকে কোৱাৰ ভাৱ এইটো যে যেনেকৈ হওক আমি এইটো লক্ষ্য কৰিব লাগিব যে এই লীলা কবিৰ চাহেবেই কৰিছে। লাগিলে সেয়া ৰামানন্দদেৱে কোৱাৰ বাবে হওক, অথবা যি বাস্তৱিকতা গৰীবদাস দেৱে কৈছে সেয়া সত্য। আৰু ইয়াতো সেইটো প্ৰমাণ আছে যে সৰুতে তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হৈছিলে। আৰু আজিলৈকে আমি যিমানবোৰ মহাপুৰুষৰ হিষ্ট্ৰী পঢ়িছোঁ, তেওঁলোকে বেদত বৰ্ণিত বিধি অনুসাৰে, মহিমা অনুসাৰে কাৰোৰেই লীলা শুদ্ধ নহয়, কেৱল কবিৰ চাহেবকেৰি ইয়াৰ পৰা সিদ্ধ হৈ যাব কবিৰ ৰিজগত। এতিয়া চাব। तब जुल्हा मन भया कीन तिवाना रामानंद सो कही उत्पाना। मैं सुत पायो बड़ो गुणवंता कारण कौन बखे नहीं संता। হে সন্ত, ই কি কাৰণে ভোজন কৰা নাই? रामानंद ध्यान तब धारा जुल्हा सो तब वचन उचारा। पूर्व जन्म ते ब्राह्मण जाती। তুমি আগতে ব্ৰাহ্মণ আছিলা, তোমাৰ সেৱাত কিবা ভুল আছিলে চাগে। हरि सेवा भूल की नहीं भली भांति और कुछ तो सेवा हर की चूका। তুমি হৰিৰ মানে ভগৱানৰ সেৱাত চাগে কিবা ভুল কৰিছা। चाहते भयो जुल्हा का रूपा प्रीति प्रभु गह तोर लीनी। ताते उद्धान में सुत तो दीनी। পৰমাত্মা তোমাৰ পৰা প্ৰসন্ন হৈছে, সেইবাবে তোমাক জংঘলত এটা পুত্ৰ দিছে। এতিয়া নিৰুৱে কৈছে, हे प्रभु जस की ना तस पायो। মই যেনে কৰ্ম তেনে ফল পালো, पर आरत हो तो दर्शन आयो। কিন্তু মই দুখী হৈ সংকটত পৰি তোমাৰ ওচৰলৈ আহিছো। सो कहिए उपाय गुसाई बालक अक्षुदावत कुछ खाई। रामानंद अस युक्ति विचारा सुत तुम सुत कोई ज्ञानी अवतारा। তোমাৰ পুত্ৰ কোনো বিদ্বান পুৰুষ, ভাল আত্মা। बचिया जाही बैल नहीं लागा। সেই গৰু পোৱালীজনী আনা, যাক ষাঁড় গৰুৱে টাচ কৰা নাই। सो ले ठाड़ करते ही आगा। তেওঁৰ ওচৰত নি থিয় কৰাই দিয়া। এজনী কুমাৰী গাই আনা।
दूध चले ते थनते दूध इधरो छिपाई, अक्स उदावंत जब होवे ता कह देव खवाई। जुल्हा एक बछिया ले आया, कुमारी को रूप वाली जाके संग बैल नहीं लागा, और चलो दूत कोई मरम न पावा। चलो दूत जुल्हा हरसाना, राग छिपाए काहू नहीं जाना। এতিয়া ইয়াত যি গাখীৰ শব্দটো আছে ইয়াত এওঁলোকে এতিয়া গাখীৰ শব্দটো ইয়াত কিয় লিখিলে? সেই পৰমাত্মা আহিছিলে, ভগৱান শংকৰ আহিছিলে আৰু তেওঁ গুচি গ'ল, হঠাৎ অন্তৰ্ধান হৈ গ'ল। গতিকে তেওঁ এনেকৈ ভাবিছিলে নিমাই তেওঁ কোনো ভগৱানে পঠোৱা দূত হয়, তেওঁ যিহেতুকে দূত মোৰ সংকট নিবাৰণ কৰি দিলে। এতিয়া ইয়াত চাব, दूध तब पीवत नाम कबीरा, दूध तब पीवत नाम कबीरा, खेलत संत संग मत धीरा। এতিয়া পুণ্যাত্মাসকল, আমি পোনপ্ৰথমে এইটো চিনি ল'ব লাগিব যে যি ভগৱানৰ, যি আল্লাৰ, যি খুদাৰ আমি ভক্তি কৰি আছো, তেওঁ সঁচাকৈয়ে ভগৱান হয় নে নহয়? একেবাৰে শুদ্ধ। যেতিয়া আমি কিবা চুক্তি কৰিবলৈ যাওঁ, এটা লাল লওঁ অথবা আন বস্তু লওঁ, তেতিয়া আমি চাওঁ যে এইটো সিটো হয় নে নহয়। গতিকে আজি আপোনালোকৰ সন্মুখত আমাৰ পবিত্ৰ সৎগ্ৰন্থ বেদে সিদ্ধ কৰি দিছে যে ভগৱানে যেতিয়া শিশু ৰূপ ধাৰণ কৰি আহে, তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। আৰু পৰমেশ্বৰে 600 বছৰ আগতে এই লীলা, কাৰণ এয়া তেওঁৰ গুণ, তেওঁ কৰে। আৰু বেদত এইটোও প্ৰমাণ আছে, তেওঁ ওপৰৰ লোকত থাকে সশৰীৰ, মনুষ্য সদৃশ, দেখাত ৰজাৰ দৰে সিংহাসনত বিৰাজমান হৈ থাকে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম নীলম শৰ্মা। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? হয়, মই উত্তৰাখণ্ডৰ হয়, ডিষ্ট্ৰিক্ট পৌৰী। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা 24 জুলাই 2019 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি পৰম্পৰাগত ভক্তি কৰিছিলোঁ, যেনে ধৰক ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি আৰু পিতৃ ইত্যাদি শ্ৰাদ্ধ কৰা, তীৰ্থলৈ যোৱা, ব্ৰত ৰখা, এইবোৰ পূজাই কৰিছিলোঁ। আৰু এইবোৰ পূজা কৰাৰ পিছতো আমি একো লাভ পোৱা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? 2017 মোৰ মা জড়িত আছিলে, গতিকে মই মাৰ পৰা তেওঁৰ জ্ঞান শুনিলোঁ যে এই গুৰুজনে এনেকুৱা ধৰণৰ জ্ঞান দিয়ে, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান দিয়ে, মানে এনেকুৱা ধৰণৰ ভক্তিবিধি দিয়ে। প্ৰথমতে মই এনেকুৱা লাগিছিল যে ইয়াক এনেকুৱা ভক্তি, কবিৰক পৰমাত্মা বুলি কৈ আছে, মানে ইয়াৰ প্ৰমাণনো কি আছে? তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, ইউটিউবত শুনিলোঁ, বেছিকৈ টিভিটো শুনিলোঁ। তাৰপাছত যেতিয়া মই তেওঁৰ সৎসংগবোৰ মোবাইলৰ পৰা শুনিছিলোঁ, তেতিয়া মোৰ লাহে লাহে জ্ঞান হ'ল যে তেওঁৰ নিচিনা জ্ঞান আজিলৈকে কোনেও দিয়া নাই। মই আজিলৈকে যিমান সৎসংগ শুনিছোঁ টিভিত, মোৰ এনেকুৱা কেতিয়াও লগা নাছিল যে কাৰো সৎসংগতে যে হয় এওঁৰ জ্ঞানত দৃঢ়তা আছে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, তেতিয়া মই বহুত বেছি প্ৰভাৱিত হ'লোঁ যে সঁচাকৈয়ে এওঁৰ জ্ঞান আটাইতকৈ বেলেগ, আৰু তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত যি ভক্তিবিধি আছে সেয়া কয়। গতিকে মই 24 জুলাই 2019 দিল্লীৰ দ্বাৰকা ছেক্টৰ 1ৰ পৰা নাম ল'লোঁ। তাৰপাছত পৰমাত্মাৰ শৰণ পালোঁ মই। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, লাভটো মই বহুত পালোঁ, কিন্তু বিশেষকৈ এইটো লাভ পালোঁ যে যিটোৰ পৰা মই দুখিত আছিলোঁ প্ৰায় 8 বছৰৰ পৰা, মোৰ মূৰত মাইগ্ৰেনৰ সমস্যা আছিলে। 24 ঘণ্টাই মূৰৰ বিষ হৈ আছিলে, কিবা খালেই বমি হৈ গৈছিল। মোৰ চকুত ইমান বিষ হৈছিল, এনেকুৱা লাগিছিল যে দৃষ্টিশক্তি গুচি যাব এতিয়া মোৰ। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ 15 দিনলৈ যি ভক্তিবিধি কৰিলোঁ, যেনে মন্ত্ৰ জপ কৰা, সৎসংগ শুনা, তেওঁৰ মন্ত্ৰৰ পৰাই মই ইমান পাৰ্থক্য দেখিলোঁ যে মোৰ মূৰৰ বিষ ক'ত নোহোৱা হৈ গ'ল মই গমেই নাপালোঁ। মোৰ এনেকুৱা লাগিল যেন মোৰ মূৰটো পাতল হৈ গ'ল, চকুত যেন নতুনকৈ দৃষ্টিশক্তি আহি গৈছে, একেবাৰে টেনশ্যন ফ্ৰী হৈ গৈছিলোঁ। গতিকে সেইদিনাৰ পৰাই মই ইমান বেছি দৃঢ় বিশ্বাসী হৈ গ'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান আৰু তেওঁৰ মন্ত্ৰত যি শক্তি আছে আন কাৰোৰেই নাই। মাইগ্ৰেনৰ সমস্যা সম্পূৰ্ণৰূপে নোহোৱা হ'ল, এতিয়া সুস্থ মই। তাৰ বাহিৰেও মই শাৰীৰিক লাভ পালোঁ, মানসিক লাভ পালোঁ, ঘৰতো উন্নতি হ'ল, ঘৰত সকলো ধৰণৰ শান্তি আছে, আন একোৱেই প্ৰব্লেম নাই। মোৰ ঘৰ আছে দিল্লীত, 10 বছৰৰ পৰা মই দিল্লী পালনত আছোঁ। আৰু এটা ডাঙৰ সমস্যা যিটো 2006 পৰাই আছিল, মোৰ ভাইটিৰ তাৰ মগজুৰ সমস্যা হৈ গৈছিল।
তাৰ মূৰত ডক্টৰে কৈছিলে যে যি মূৰৰ শিৰা থাকে তাতে তাৰ কিবা কেমিকেলৰ অভাৱ হৈ গৈছিলে, যি কাৰণে সি ভাল হ'ব নোৱাৰে আৰু যদি হয়ো সি জীৱনটো ঔষধ খাব লাগিব। তাৰপাছত আমি সমস্যাত পৰিলোঁ যে এতিয়া কি হ'ব। তাৰপাছত কি হ'ল, সি ঔষধ খায়ে থাকিলে, একো পাৰ্থক্য অহা নাছিলে। তাৰপাছত সি নিচাও আৰম্ভ কৰি দিলে, বিড়ি গুটখা 24 ঘণ্টাই খাইছিলে। ৰাতি 12টা বজাত উঠি বিড়ি খাইছিলে, গালি পাৰিছিলে, ঘৰ পৰিয়ালক মানে সি বহুত বেয়া অৱস্থা কৰি পেলাইছিলে আৰু নিজৰো বেয়া অৱস্থা কৰিছিলে। তাৰপাছত তাক 2007ত আমি নিচামুক্তি কেন্দ্ৰলৈ পঠিয়ালোঁ, হৰিদ্বাৰত। তাত তাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰা হ'ল, তাক মাৰিছিলে আৰু বিভিন্ন ধৰণে তাক অশান্তি দিয়া হৈছিলে। মানে বহুত বেয়া অৱস্থা হৈ গৈছিলে। সিটো অলপ চলপ পাগল হৈছিলে, কিন্তু নিচামুক্তি কেন্দ্ৰত যোৱাৰ পিছত সি আৰু বেছি পাগল হৈ গৈছিল। ইমানেই পাগল হৈ গ'ল যে সি একো গমেই নাপাইছিলে, না তাৰ খোৱাৰ হুঁচ আছিলে, না কাপোৰ পিন্ধাৰ হুঁচ আছিলে, না পানী খোৱাৰ হুঁচ আছিলে। কলৈ যায় একোৱেই নাজানে। কেতিয়াবা কৰবালৈ গুচি যায়, কেতিয়াবা বেলেগ গাঁৱলৈ গুচি যায়, কেতিয়াবা চহৰলৈ যায়, কলৈ গৈ আছে নাজানেই। মোৰ মায়ে ছাৰ্ভিচ কৰে, মা স্বাস্থ্য বিভাগৰ নাৰ্ছ হয়। মোৰ মা ইমানেই দুখী হৈ গৈছিলে যে তেওঁ চাকৰিয়ে চাব নে সন্তানটোক চাব। আমি কেৱল 2টা ভাই ভনীয়ে আৰু কোনো নাই আমাৰ। আমাৰ যি সম্পৰ্কীয়সকল তেওঁলোক দূৰত থাকে, যেনে মোৰ খুৰাদেউ, তেওঁ বাহিৰত থাকে। গতিকে মোৰ ভাইটিক চম্ভালিবলৈও কোনো নাছিল ঘৰত, কাৰণ মোৰ মায়ে চাকৰি কৰে স্বাস্থ্য বিভাগত। গতিকে অৱস্থা ইমানেই বেয়া হৈ গৈছিল, তেতিয়া কোনোবাই ক'লে যে ইয়াক নিচামুক্তি কেন্দ্ৰলৈ পঠোৱা। তাতেতো আমি একো লাভ নাপালোঁ। তাৰপিছত তাৰ পৰা দিল্লীত লাল মনোহৰ লোহিয়া হস্পিটেলত দেখুৱালোঁ। তাতেও সি 3-4 মাহ থাকিলে, ট্ৰিটমেণ্ট কৰিলে। তাতেও এনেকুৱা হৈছিলে যে তাত ঔষধ খাইছিলে আৰু শুই গৈছিলে। তাতেও সেই একেই সমস্যা, বিড়ি খাই, গুটখা খাই, ইফালে সিফালে গুচি যায়। তাৰ লগত সকলো সময়তে লাগি থাকিব লাগিছিলে, কলৈ গুচি যায় ঠিকেই নাই। তাতে 3-4 মাহ থকাৰ পিছত তাক আমি ঘৰলৈ লৈ আহিলোঁ, একেই কণ্ডিশ্যন। তাৰপিছত আমি ইয়ালৈ মানে দিল্লীত আমাৰ খুৰা থাকে, তেওঁ ক'লে যে লেডি হাৰ্ডিঙত দেখুওৱা, তাতে মগজুৰ এখন হস্পিটেল আছে, গতিকে তাত দেখুওৱা তাক। তাৰপাছত আমি লেডি হাৰ্ডিঙলৈ আনিলোঁ। তেওঁলোকেও সেইটোৱেই ক'লে যে তাৰ মগজুত তত্ত্বৰ অভাৱ হৈছে, চিন্তা কৰাৰ শক্তি নাই, তাৰ পাহৰি যায়, নাজানেই কলৈ যায়। তাতো এডমিট কৰালোঁ, তাতেও থাকিল। তাতেও আমি 1%ও লাভ দেখা নাপালোঁ। তাৰপিছত ঘৰলৈ আনিলোঁ। কোনোবাই কোৱাত আমি পণ্ডিতৰ ওচৰলৈ নিলোঁ, কাৰণ ডক্টৰৰ পৰাতো হাৰি গ'লোঁ। গতিকে ঘৰত মানুহে ক'লে যে পণ্ডিতৰ ওচৰলৈ যোৱা অলপ। পণ্ডিতে কয় যে তোমালোকৰ ঘৰত কি দোষ আছে কি নাই। যেতিয়া আমি পণ্ডিতৰ ওচৰলৈ গ'লোঁ, তেওঁ ক'লে যে আপোনালোকে ঘৰত ভাগৱত কৰাওক, 7 দিনৰ ভাগৱত কৰাওক, চাব আপোনালোকৰ সকলো সমস্যাই দূৰ হৈ যাব। আপোনালোকৰ ঘৰত পেটৰ দুখ আছে আৰু পেটেই ভাল কৰিব লাগিব, আন একোৱেই ভাল কৰিব নোৱাৰে। তেতিয়া মোৰ মায়ে ক'লে যে বাৰু ঠিক আছে, এয়াও কৰি মই চাই লওঁ। তেতিয়া মোৰ মায়ে ভাগৱত কৰালে 7 দিনৰ, পণ্ডিতকো মাতিলে, বহুত ভালদৰে কৰালে, ধুমধামেৰে। আমি বহুত ভালদৰে কৰালোঁ। ভাল হ'ব বুলি আমি 3-4 লাখ টকা খৰচ কৰি পেলালোঁ। অন্ততঃ মোৰ ভাইটো ঠিক হৈ যাব। ভাগৱত কৰিলোঁ 7 দিনৰ, ভালকৈ বিদায় দিলোঁ পণ্ডিতক। ইমান পইচা খৰচ কৰাৰ পিছতো 1%ৰো আমি লাভ নাপালোঁ। কোৱা হয় ন 1% বুলি, তাৰ পৰা আমি 1%ও লাভ নাপালোঁ। তাৰ পাছত আমি নাস্তিকতাৰ ফালে গুচি গ'লোঁ, যে ভগৱান থকা হ'লে নিশ্চয় শুনিলে হয় আমাৰ কথা। ভগৱানে আজিলৈ নুশুনিলে আমাৰ। ইমান মানে দুখী হৈ গৈছিলোঁ আমি। দুখী হোৱাৰ বাবে এদিন মোৰ মায়ে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে টিভিত। যেতিয়া মোৰ মায়ে সৎসংগ শুনিছিলে, তেতিয়া কৈছিলে যে এয়া কি জ্ঞান হয়, য'ত কৈ আছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো সংসাৰৰূপী বৃক্ষৰ শাখা হয়, এওঁলোক পূৰ্ণ পৰমাত্মা অবিনাশী ভগৱান নহয়। তাৰপিছত মোৰ মায়ে ফোন কৰিলে তালৈ যে এয়া কেনেকুৱা জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য জড়িত হৈ আছিলে, আমাৰ গাঁৱৰ ওচৰে পাজৰে আছিলে ঘৰ, যে এনেকুৱাই জ্ঞান হয়। তেওঁৰ ছোৱালীজনীৰো বেমাৰ আছিলে, ভূত প্ৰেতৰ বাধা আছিল। তাৰপিছত মোৰ মায়ে ক'লে ঠিক আছে বাৰু, ময়ো নাম ল'ম। তাৰপিছত মোৰ মায়েও নাম ল'লে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁক নাম দীক্ষা আমি 2018ত দিয়ালোঁ। তাৰ পাছত আমি বহুত লাভ পালোঁ। সি নিচা কৰিব এৰিলে, আৰু সেয়া যে সি য'ত ত'ত গুচি গৈছিলে সেয়াও নোহোৱা হ'ল, আৰু সি ভক্তিও কৰে এতিয়া। আৰু যে সি আগতে নিজৰ পাৰ্চনেল কামো নকৰিছিলে, নিজৰ গা ধোৱা সেইবোৰো নকৰিছিলে। তাৰপাছত সি মাৰ কথা শুনিবলৈ ধৰিলে, সকলো কাম কৰিবলৈ ধৰিলে, যেনে দৈনন্দিন কাম। তাৰপাছত পৰমাত্মাৰ কৃপাত মোৰ মায়ে গাড়ীও ল'লে তাৰ বাবে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত দিল্লীত প্লটো ল'লোঁ, নজফগড়ত 50 গজৰ, আৰু বহুত লাভ পালোঁ। আমি শান্তিৰে খাব ল'ব ধৰিলোঁ। 12 বছৰ পিছত আমি হাঁহিব শিকিলোঁ। হহা কি হয় আমি তেতিয়াহে গম পালোঁ। শান্তিৰে খোৱা বোৱা কৰাটো কি হয়, এয়া আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ লাভ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। এতিয়া তাৰ তাত এতিয়া আটাইতকৈ ডাঙৰ পৰিৱৰ্তন এটা দেখা গৈছে যে সি ভক্তিও কৰিব ধৰিছে, নিচাও এৰিলে সি পৰমাত্মাৰ কৃপাত। এতিয়া সুখেই সুখ মোৰ ঘৰত। মোৰ মাৰ ভৰিত আগতে গাৰ হৈছিলে, খোজ কাঢ়িব নোৱাৰিছিলে। মাৰ ভৰিত যি গাৰ হৈছিলে সেয়া সৰুৰ পৰাই আছিলে।
মোৰ মায়ে বহুত ঠাইত দেখুৱাইছিলে কিন্তু কোনো লাভেই হোৱা নাছিলে। ডক্টৰে কৈছিলে যে আপোনাৰতো এয়া সৰুৰ পৰাই আছে, ভাল নহ'ব। আপুনি এইটো কৰিব পাৰিব যে ইয়াৰ অলপ চাৰ্জাৰী কৰাব পাৰিব, ইয়াৰ চাৰ্জাৰী কৰালেহে এয়া ঠিক হ'ব। তাৰপাছত মোৰ মায়ে ভাবিছিল চাৰ্জাৰী কৰালে বা কি হৈ যায়। ঠিক আছে কৰাই চাওঁ বুলি এবাৰ চেষ্টাও কৰিছিলে তেওঁ, কিন্তু তাৰ পৰা একো লাভ নহ'ল, একেবাৰে 1% লাভ নহ'ল। আৰু মোৰ মাৰ ভৰিৰো বিষ আছিলে, মূৰতো বিষ আছিলে, ভালদৰে মোৰ মায়ে বাছতো যাব নোৱাৰিছিলে। মোৰ মায়ে যেতিয়া চাকৰিৰ কাৰণে হস্পিটেললৈ গৈছিলে, ডিউটিলৈ গৈছিলে, বাছত উঠিবই পৰা নাছিলে। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমাৰ ঘৰত যি সুখ হ'ল, সেয়া ইমান সুখ পালোঁ, মই লাভ পালোঁ, মই ক'ব নোৱাৰিম যে হে পৰমাত্মা, আপোনাক যদি আমি আগতেই পালোহেঁতেন তেনেহ'লে আমি ইমান দুখৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন। আৰু এতিয়া আমি বহুত সুখত আছোঁ, মানে বৰ্তমান বাহিৰে ভিতৰে বহুত উন্নতি হৈছে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আজি আপোনাক চাই আছে তেওঁলোকো আপোনাৰ দৰে দুখত আছে। তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি কৰিব লাগিব? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে টিভি চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাতে যি আশ্ৰমৰ নাম্বাৰ দিয়া থাকে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। সেই নাম্বাৰবোৰ লৈ আপোনালোকে কল কৰিব পাৰে আৰু ক'ব পাৰে আপোনালোকৰ যিবোৰ সমস্যা আছে। নাম দীক্ষা লোৱাৰ আগতে পোনপ্ৰথমে আপোনালোকে জ্ঞান বুজি লওক। যদি সন্ত ৰামপালদেৱ মহাৰাজৰ আপুনি জ্ঞান বুজি পায় তেতিয়া আপোনালোকে গম পাই যাব যে এওঁৰ জ্ঞান কেনেকুৱা হয়, তেওঁ কেনেকুৱা ভক্তিবিধি কয়, যি শাস্ত্ৰৰ জ্ঞানৰ প্ৰমাণিততকৈ প্ৰমাণিত হয়। শাস্ত্ৰত যি প্ৰমাণিত জ্ঞান আছে সেই অনুসৰিয়েই তেওঁ ভক্তিবিধি দিয়ে। আজি আমাৰ দেশত ইমানবোৰ ধৰ্মগুৰু বহি আছে, কাৰো ওচৰতে ভক্তিবিধি নাই। তেওঁলোকে জনতাক লুটিছে আৰু ঠগাইছে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে এখন এখন শাস্ত্ৰ খুলি সকলোবোৰ ধৰ্মৰ গ্ৰন্থ খুলি দেখুৱাইছে যে ইয়াতে এইটো লিখা আছে, ইয়াৰ অৰ্থ এইটো হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এওঁলোকৰ স্থিতি কি, তেওঁলোক অবিনাশী নহয়। দেৱী ভাগৱতত লিখাই আছে প্ৰকৃতি দুৰ্গা দেৱীৰ পৰা উৎপন্ন হৈছে, আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ হয়। যদি আপোনালোকে নাজানে আবিৰ্ভাৱ তিৰুভাৱ কি হয়, সংস্কৃতৰ যি অৰ্থ আছে সেয়া ডিক্সনাৰীটো চাব পাৰে। আৰু সকলোবোৰ গ্ৰন্থ খুলি খুলি দেখুৱাইছে সন্ত ৰামপালদেৱ মহাৰাজে। আজিৰ সমাজ পঢ়া শুনা কৰা হয়, এনেকুৱাতো নহয় যে মানুহে সাধাৰণ কথাও নাজানে। সমাজখন শিক্ষিত। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ ইউটিউবত চাব পাৰে, ইউটিউবত আহে, ফেচবুকত আছে, ইনষ্টাগ্ৰামত আছে, সকলো ঠাইতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছে। প্ৰথমতে তেওঁৰ জ্ঞান শুনক ধ্যানপূৰ্বক, আৰু আনফালে যি আন গুৰু আছে আমাৰ ধৰ্মীয় যিসকল সন্ত আছে, যিসকল গুৰু আছে, যিসকল মণ্ডলেশ্বৰ আছে, তেওঁলোকৰ জ্ঞানৰ সৈতে কম্পেয়াৰ কৰক। আপোনালোক শিক্ষিত, ঠিক আছে, আপোনালোকে তেওঁলোকৰ জ্ঞান আৰু এওঁৰ জ্ঞান কম্পেয়াৰ কৰক। আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান আৰু তেওঁলোকৰ জ্ঞানৰ মাজত কি পাৰ্থক্য আছে তাৰ পাছত চাওক। তাৰ পাছত আপোনালোকে সত্যতাবোৰ জানিব যে আমাৰ ধৰ্মগ্ৰন্থত কি লিখা আছে, যে আমাক কি কৈ আছিলে, আমাক কি ভক্তিৰ কথা কৈ আছিলে। সেই ভক্তি কৰাৰ পিছত আমাৰ পূৰ্বপুৰুষ ভূতৰ জুনিলৈ যায়, প্ৰেতজনী ভূত জুনিলৈ যায়, তাৰপাছত আমাক অশান্তি দিয়ে। তাৰপিছত আমাৰ পণ্ডিতসকলে ঘূৰাই ঘূৰাই আমাক সেই কথাটোতে লগাই থাকে, এইটো কৰা সেইটো কৰা, কিয়নো আমি ভুগি থৈছো ইয়াক 12-15 বছৰ ধৰি, বহুত বেছি। কিয়নো আমি ইমান পইচা খৰচ কৰি থৈছো এই পণ্ডিতসকলৰ পাল্লাত পৰি আৰু এই পূজা পাৰ্বণৰ পাল্লাত পৰি। এতিয়া আমি কাণত ধৰিছো যে আমাকতো ভগৱানে দি দিছে সঁচা জ্ঞান। সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণৰূপেৰে জ্ঞান দিছে। গোটেই বিশ্বতে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ দৰে কোনো তত্ত্বদৰ্শী সন্ত নাই, আৰু তেওঁৰ সমান জ্ঞান দিব পৰা গুৰুও নাই। গতিকে মই ভগত সমাজক বিনম্ৰ নিবেদন কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক। আপোনালোকে চাওকচোন তেখেতৰ জ্ঞান কেনেকুৱা হয়। তেখেতৰ কিতাপ পঢ়ক, জীৱনৰ সুগম পথ, এতিয়া তোমাৰ জ্ঞান অমৃত, জ্ঞান গংগা, এই কিতাপ অৰ্ডাৰ কৰিব পাৰে। যি হালধীয়া শাৰী আহে তাত কণ্টেক্ট নম্বৰ আছে। আপোনালোকে নিজৰ বাবে ফ্ৰী কিতাপো অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে সেই কিতাপ পঢ়ক, সেই জ্ঞানবোৰ চাওক। আপোনালোকে চাব আপোনালোকৰ কিমান লাভ হ'ব, ঘৰত অশান্তি নহয়। পোনপ্ৰথমেতো আপোনালোকে এইটো গম পাব যে আমি সংসাৰলৈ আহিছোঁ কিয়, আৰু আহিছোঁ যদি আমি যাম কিয়, আৰু যদি যাবলগীয়া আছে কলৈ যাম। যাবলগীয়া আছে যদি আমি কলৈ যাম, ক'ৰ পৰা আহিছোঁ, আৰু আমি মৰাৰ পিছত কলৈ যাওঁ। আৰু এই জ্ঞান আৰু গুৰু ৰহস্য কেৱল সন্ত ৰামপালদেৱ মহাৰাজেহে দিছে, আৰু কোনো ধৰ্মগুৰুৱে দিয়া নাই। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।